পাকিস্তান আমাৰ ডাঙৰ শত্ৰু, কিন্তু দেশৰ ভিতৰত থাকি পাকিস্তানৰ গুণগান কোৱাসকল তাতকৈও ডাঙৰ শত্ৰু। এই কথাটো আমি মনত ৰাখিব লাগিব। বাহিৰৰ মানুহজনক দেখিলে গম পাওঁ ই আমাৰ শত্ৰু, কিন্তু নিজৰজনক ঘৰত থাকিলে আমি গম নাপাওঁ এ আমাৰ শত্ৰু। যি নহওক, বিভিন্নজনৰ সহায়ত আমি বহু দূৰ আগবাঢ়ি গৈছোঁ। ছেপ্টেম্বৰ মাহৰ 30 তাৰিখৰ আগতে আমি প্ৰতিবেদন জনতাৰ কি আওতালৈ আহে নাহে সেই সময়ত দেখা যাব, কিন্তু বহুবিলাক প্ৰমাণ আছে আৰু বহুবিলাক বিস্ফোৰক তথ্য ৰাইজৰ সন্মুখলৈ আহিব। মই এছেম্বলিতো কৈছোঁ, পাকিস্তানৰ লগত পৰিয়ালটোৰ সম্পৰ্ক স্পষ্টভাৱে আপোনালোকে দেখা পাব। তাত কোনো বিশ্লেষণৰ কোনো কথাই নাথাকিব। ইট উইল বি ব্লেক। কৰিমগঞ্জৰ অসম ইউনিভাৰ্চিটিৰ তেখেত অধ্যাপক, মোৰ অফিচে তেখেতৰ লগত যোগাযোগত আছে। মই ভাবোঁ যে তেওঁক আমি নিৰাপদে উভতাই আনিম। অৰুণাচলৰো বায়ু সেনাৰ সৈনিক এজনৰ যোৱাকালি এই ঘটনাত মৃত্যু হৈছে। আমি তেখেতৰ নশ্বৰ দেহু নিশা 11:30 বজাত আহি পাব। আমি ব্যৱস্থা কৰিছোঁ যাতে সন্মান সহকাৰে তেওঁক আমি অৰুণাচললৈ পঠাব। অসমৰ এজন সাংসদে 15 দিন সময় ইছলামাবাদত থাকি অহাৰ তথ্য অসম চৰকাৰৰ ওচৰত আছে, আৰু এই সংসদজনে পাকিস্তান দূতাবাসৰ লগত তেওঁৰ সম্পৰ্ক ৰাইজৰ সন্মুখত আছে, আৰু বহুত কথা পোহৰলৈ আহিব। ছেপ্টেম্বৰ মাহৰ ভিতৰত এজন গৌৰৱী পিতৃৰ সন্তান কেনেকৈ দেশৰ বিৰুদ্ধে যাব পাৰে তাৰ জল পট প্ৰমাণ আমি এক্সপ'জ বুলি নকওঁ, দেশৰ স্বাৰ্থত ৰাইজৰ সন্মুখত আনিব লাগিব। আৰু মই আজিয়ে কৈছোঁ যে 15 দিন ভাৰত চৰকাৰক নোকোৱাকৈ ইছলামাবাদত থাকি অহাৰো আমি প্ৰমাণ পাইছোঁ, আৰু বিভিন্ন প্ৰমাণ আমাৰ হাতত আছে। গতিকে মই ভাবোঁ যে তাতেই কিজানি নামাজ পঢ়িব শিকি আহিছে, যি ধৰণে নামাজ পঢ়ে। গতিকে এই গোটেই কথাবোৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি জনতাৰ সন্মুখলৈকে আহিম। পাকিস্তান আমাৰ ডাঙৰ শত্ৰু, কিন্তু দেশৰ ভিতৰত থাকি পাকিস্তানৰ গুণগান কোৱাসকল তাতকৈও ডাঙৰ শত্ৰু। এই কথাটো আমি মনত ৰাখিব লাগিব। বাহিৰৰ মানুহজনক দেখিলে গম পাওঁ ই আমাৰ শত্ৰু, কিন্তু নিজৰজনক ঘৰত থাকিলে আমি গম নাপাওঁ এ আমাৰ শত্ৰু। যি নহওক, বিভিন্নজনৰ সহায়ত আমি বহু দূৰ আগবাঢ়ি গৈছোঁ। ছেপ্টেম্বৰ মাহৰ 30 তাৰিখৰ আগতে আমি প্ৰতিবেদন জনতাৰ কি আওতালৈ আহে নাহে সেই সময়ত দেখা যাব, কিন্তু বহুবিলাক প্ৰমাণ আছে আৰু বহুবিলাক বিস্ফোৰক তথ্য ৰাইজৰ সন্মুখলৈ আহিব। মই এছেম্বলিতো কৈছোঁ, পাকিস্তানৰ লগত পৰিয়ালটোৰ সম্পৰ্ক স্পষ্টভাৱে আপোনালোকে দেখা পাব। তাত কোনো বিশ্লেষণৰ কোনো কথাই নাথাকিব। ইট উইল বি ব্লেক।